অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বৃহৎ ঘোষণা কৰিছে। যোৱাকালি হোৱা এখন সভাত ৰাজ্যৰ 40 লাখ মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। অতি শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। অতি শীঘ্ৰে সোমাব মহিলাসকলৰ একাউণ্টত। মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলে পাব 10,000কৈ টকা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। যদি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহি থকা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকে। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ 40 লাখ গোটৰ মহিলাসকলৰ বাবে মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলে সোনকালে 10,000কৈ টকা পাব বা মহিলাসকলৰ একাউণ্টত 10,000কৈ টকা পোনপটীয়াকৈ সোমাই যাব। ৰাজ্যৰ 40 লাখ মহিলাক যদি সকলোকে 10,000কৈ টকা দিয়ে তেনেহ'লে ৰাজ্য চৰকাৰক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহিছে। যিসকল মহিলাই মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছে আৰু 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে, তেওঁলোকক চিন্তা নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমবাগানত হোৱা এখন সভাত অনুৰোধ জনাইছে। কাৰণ মুখ্যমন্ত্ৰীয়ে কথা দিলে কথা ৰাখে। আগত যিবোৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে এটা এটাকৈ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰি গৈ আছে। অহা কেইদিনমানৰ ভিতৰতে এই টকাটো পাব আৰু এই বিষয়টো মুখ্যমন্ত্ৰীৰ ওপৰত এৰি দিবলৈ জনাইছে। যোৱাকালি নগাঁও জিলাৰ আমবাগানত হোৱা এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলা উদ্যমিতা আঁচনিক লৈ কি মন্তব্য কৰিছে, তেখেতৰ মন্তব্য আগবঢ়াইছোঁ। যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে, 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে, আপোনালোকে চিন্তা নকৰিব। নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাখিনি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিব। এতিয়া মই দুটা কথা কৈ সামৰণি মাৰিম।